এক্সাম প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাৰে ADR পৰীক্ষাৰ সন্দৰ্ভত আকৌ এটা মতামত দিছে, ফাইনেল মতামত। এটা গুড নিউজ বুলিয়ে ক'ব লাগিব। অৰ্থাৎ আমাৰ যি ADR পৰীক্ষা আছে আগৰ আৰ্হিতে হ'ব। এয়া তেওঁ ফেচবুক পেজত ধুনীয়াকৈ দিছে যে ADR পৰীক্ষাৰ আৰ্হি সলনি কৰাৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা পোৱা মতামতক স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পৰীক্ষাৰ আৰ্হিটো যোৱা বছৰৰ দৰে থাকিব। গতিকে মৌখিক পৰীক্ষা হ'ব, কিন্তু তাৰ আগতে আমাৰ এটা লিখিত পৰীক্ষা হ'ব, অৰ্থাৎ MCQ টাইপ। গতিকে আপোনালোকে পূৰা প্ৰেক্টিছ কৰি থাকক। অৰ্থাৎ আমাৰ যিখিনি জিকে অৰ্থাৎ যোৱাবাৰ যেনেকুৱা ধৰণৰ চিলেবাছ আছিলে তেনেকুৱা ধৰণৰে আহিব। গতিকে আপোনালোকে চিলেবাছখিনি যদি চাব বিচাৰে বা কোনটো ছাবজেক্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, মই দিয়া আছে চিলেবাছৰ মোৰ এই পেজটোলৈ গৈ পেলাই বা চেনেলটোলৈ গৈ পেলাই আপোনালোকে চাব পাৰিব। আৰু মেথছ ভিত্তিক কৰি যাওক, মই দি আছোঁ, ৰিজনিঙো দিম, ষ্টাৰ্ট কৰিম। আৰু জিকেখিনিও ভালদৰে চাব আপোনালোকে। মেইনলি টেক্সটবুক হওক, লুচেন জিকেখন যদি নাই আনি লওক। আৰু সেইখনৰ পৰা যদি আপোনালোকে পঢ়ে ভালদৰে, তেতিয়াহ'লে গোটেইখিনি কুৱেশ্যনে আপোনালোকক কমন পৰিব জিকেৰ। কাৰণ জিকেটো আমাৰ 40ৰ পৰা 50 নম্বৰ ভিতৰত আহিব। গতিকে মেথছত 20ৰ পৰা 25, ৰিজনিঙতো 20, ইংলিছটোও চাব। গতিকে মেথছখিনি যিখিনি কৰা আছে সেইখিনি ভালদৰে প্ৰেক্টিছ কৰিব। একদম মানে এক্সাম 100% ক্লিয়াৰ হ'বই। ঠিক আছে।